নমস্কাৰ, আপুনি চাই আছে দ্য মৰ্নিং শ্ব'। মই জয়ন্ত মাধৱ গোস্বামী। শিৱসাগৰৰ ভাদহৰাত লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড সাজিলে এটা আজব টয়লেটত সোমালে বন্ধ কৰিব নোৱাৰে দুৱাৰ। টয়লেটটোৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। এই ঘটনা সংঘটিত হৈছে BEd কলেজৰ নৱনিৰ্মিত ভৱনত। ইমানেই নহয়, ভৱনটো উদ্বোধনৰ পূৰ্বে কোঠালিসমূহত ফাঁট মেলাৰ উপৰিও ফ্ল'ৰখনৰ পকীসমূহো বখলে এৰিছে। বিধায়ক অখিল গগৈয়ে SDO আৰু অভিযন্তাক লগত লৈ নৱনিৰ্মিত ভৱনটো নিৰীক্ষণৰ সময়তে ব্যাপক বিসংগতি আৰু অনিয়মক লৈ দিয়ে ধমক। বিল্ডিং নিৰ্মাণত জড়িত ঠিকাদাৰ লোহিত চন্দ্ৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰো নিৰ্দেশ দিয়ে বিধায়ক অখিল গগৈয়ে। আমি দেখুৱাই লৈছোঁ এই দৃশ্য এটা নৱনিৰ্মিত ভৱন। এই নৱনিৰ্মিত ভৱন এতিয়া জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। বখলে পকী খহি পৰিছে। ছাদ এনেদৰে খহি পৰা পৰিলক্ষিত হৈছে। বৃহৎ ফাঁট মেলিছে ছাদত। আৰু এই আজব টয়লেটক লৈ এতিয়া সকলোৰে মুখে মুখে চৰ্চা। সকলোৰে চকু কপালত উঠিছে এই টয়লেট দেখি। BEd কলেজৰ নৱনিৰ্মিত ভৱন ব্যাপক বিসংগতিৰে নিম্নমানৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিধায়ক অখিল গগৈ নিজেই তদাৰক কৰিছে কামৰ, আৰু বিধায়কগৰাকীয়ে তদাৰক কৰাৰ সময়তে পোহৰলৈ আহিছে ব্যাপক বিসংগতি। এই মুহূৰ্তত আমি জনাইছোঁ বিধায়ক অখিল গগৈয়ে তদন্তৰ নিৰ্দেশ দিছে, ধমক দিছে বিভাগীয় অভিযন্তা ঠিকাদাৰক। অভিযন্তাক লগত লৈ নৱনিৰ্মিত ভৱনটো নিৰীক্ষণ কৰাৰ সময়তে ব্যাপক বিসংগতি অনিয়মক লৈ ধমক দিলে বিধায়ক অখিল গগৈয়ে। বিল্ডিং নিৰ্মাণত জড়িত ঠিকাদাৰ লোহিত চন্দ্ৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰো নিৰ্দেশ দিলে বিধায়ক অখিল গগৈয়ে। আমি আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ ৰিপৰ্ট। হয়, শিৱসাগৰ BEd কলেজৰ নৱনিৰ্মিত ভৱন নিৰ্মাণত ঠিকাদাৰ অভিযন্তাই চূড়ান্ত বহুৱালি কৰিছে। ব্যাপক বিসংগতিপূৰ্ণভাৱে 9 কোটি 25 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিল্ডিংটোত ব্যাপক আচলতে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিছে। আৰু সেয়া আজি স্থানীয় বিধায়ক অখিল গগৈয়ে এই ভৱনটো বিল্ডিংটো প্ৰত্যক্ষ কৰিবলৈ আহি ইয়াৰ পদে আচলতে বিল্ডিংটোৰ প্ৰতিটো খোজতে আচলতে যি ফাঁট মেলিছে, প্ৰতিটো বিল্ডিঙত প্ৰতিটো কোঠাত বিভিন্ন স্থানত বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা পোহৰলৈ আহিছে, যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় বিধায়ক অখিল গগৈ। মই পুনৰ দেখুৱাইছোঁ, এইবিলাক হৈছে ইয়াৰ যিখন ৱাল, তলৰ ফ্ল'ৰখন এই ধৰণে পকীসমূহ এৰি আহিছে, বিভিন্ন স্থানত ফাঁট মেলিছে। আৰু এই সন্দৰ্ভত বিধায়ক অখিল গগৈ যিহেতু নিজেই প্ৰত্যক্ষ কৰিছেহি, আমি তেওঁৰ পৰা জানিব বিচাৰিম। অখিলা, আজি কি দেখিলে ইয়াত? চাওক, আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ যে আমাৰ ইয়াত এখন BEd কলেজৰ নিৰ্মাণ চলি আছে। BEd কলেজ এখন এতিয়া সকলো জিলাতে লাগে, আমি সকলোৱে জানো। গতিকে BEd কলেজ এখনৰ যে কাম চলি আছে, এইটো আমাৰ সকলোৰে কাৰণে, শিৱসাগৰ গোটেই জিলাখনৰ কাৰণে এইটো এটা সুখৰ খবৰ। কিন্তু শিৱসাগৰ BEd কলেজখনৰ কাম ইমান বেয়াকৈ চলি আছে বুলিতো কেতিয়াও কল্পনা কৰা নাছিলোঁ। মই সেই আন্দোলন কৰাৰ দিনতহে মই এনেকুৱা অংগনবাদী কেন্দ্ৰবিলাক এনেকৈ বেয়াকৈ কৰা দেখিছোঁ। আজি আহি নিজে আচৰিত, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, SDO, যেই সকলোকে যেতিয়া সন্মুখত লৈ ঠিকাদাৰো আহিছে, এতিয়া কাম চাইছোঁ। আৰু যেতিয়া খোজকাঢ়ি অলপ দূৰ আগবাঢ়ি গৈছোঁ, বাৰাণ্ডাতটো নিজে ফ্ল'ৰটো ভাগি গৈছে। আৰু কি দেখিলে? বাৰাণ্ডাৰ গোটেই ফ্ল'ৰবিলাক ভাগি গৈছে, ৰুমৰ ফ্ল'ৰবিলাক ভাগি গৈছে, প্ৰত্যেকটো ৰুমৰ ৱালবিলাকত ক্ৰেক হৈছে, গোটেই ৱালবিলাকত ক্ৰেক হৈছে। তাৰপিছত আপোনাৰ ৱালত যিটো প্লাষ্টাৰ কৰিছে, এটা ঠাইতে মই নিজে টেষ্ট কৰি চালোঁ, য'ত ফাটিছে তাত যিহেতু মানে পেইণ্ট কৰি দিলে ইতিমধ্যে, তাত ফাটি গৈছে। তেতিয়া আমি এৰুৱাই চাইছোঁ যে তেতিয়াহ'লে এই যেনেকুৱা মানে তলৰ ফ্ল'ৰিংটো যেনেকুৱা প্লাষ্টাৰ হৈছে, তেনেকুৱা ধৰণৰ বেয়া কোৱালিটিৰ। তাৰমানে কাইলৈ যদি ষ্টুডেণ্ট এজনৰ গাত মানে সেই ৱালখন লাগি যায়, তেতিয়াহ'লে হয়তো সেই ৱালখনৰ সেই মানে প্লাষ্টাৰটো তললৈ নামি যাব। গতিকে তাৰপাছত মই টয়লেটবিলাক চাবলৈ গ'লোঁ। কেইটামান টয়লেট দেই, গোটেইখিনি নহয়, কেইটামান টয়লেটত দেখিলোঁ যে আৰে এইটোতো একেবাৰে শেহতীয়াকৈ এতিয়া যে বনাই আছে স্বচ্ছ ভাৰত মিছনৰ যিবিলাক টয়লেট, 20,500 টকা দি যে টয়লেট কিছুমান বনাই আছে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত স্বচ্ছ ভাৰতৰ। তো সেই লেট্ৰিনবিলাক যেনেকুৱা, সেই টয়লেটবিলাক যেনেকুৱা, মানে মানুহ এজন সোমালে দৰ্জাখন মাৰিব নোৱাৰি, দুৱাৰখন মৰাটো সম্ভৱ নহয়। দৰ্জাখনটো মাৰিব নোৱাৰিয়ে, মানুহ এজন সোমাই দৰ্জাখন যদি খোলাও ৰাখে, তথাপি তাত এটা বাকেট বা বাল্টি ৰাখি তাত পায়খানা কৰিবৰ কাৰণে বহিব নোৱাৰে।
নাই জাগাই নাই মানে বৃহৎ পুঁজি ইয়াত ব্যয় কৰা হৈছে 9 কোটি 25 লাখ টকা হ্যাঁ সৰু সুৰা টকা নহয় 9 কোটি 25 লাখ টকা সেইকাৰণে মই বিভাগীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ এছডিঅ তেখেতসকলক নিৰ্দেশ দিছো একদম স্পষ্ট ভাষাৰে এইটো কৈছো যে তেখেতৰ ওপৰত এফআইআৰ হ'ব লাগে ঠিকাদাৰজনৰ ওপৰত এফআইআৰ হ'ব লাগে ইমান বেয়া কাম কৰাৰ কাৰণে এফআইআৰ হ'ব লাগে এক ব্ল্যাক লিষ্টেড কৰাৰ ব্যৱস্থা হ'ব লাগে আৰু ব্ল্যাক লিষ্টেড কৰাৰ ব্যৱস্থাই নহয় ক্ষতিপূৰণমূলকভাৱে এই সমস্ত কামবিলাক অতি সোনকালে পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীকো জনাম এই সম্পৰ্কে পিডব্লিউডি মিনিষ্টাৰ তেখেতে হয় মই আৰু আপোনাৰ সেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি চিফ ইঞ্জিনিয়াৰলৈকে সকলোকে মই আজিৰ ভিতৰত জনাম কথাবিলাক আৰু এই গোটেই বিষয়বিলাকৰ ওপৰত উচিত তদন্ত কৰিবৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকক আহ্বান জনাম মহানগৰী খবৰ এজাক বৰষুণতে পুনৰ বুৰিল মহানগৰীৰ পথ হাতীগাঁৱৰ ৰাজপথত একাঠু পৰ্যন্ত পানী হাতীগাঁৱৰ পথত পথচাৰীয়ে পুনৰ ভুগিলে দুৰ্ভোগ বৰষুণ দিলেই বুৰ যায় পথছোৱা দীৰ্ঘদিনৰ অন্তত বৰষুণ পৰিল কি নপৰিল এই পথছোৱাৰ অৱস্থা আকৌ অত্যন্ত পুতৌজনক হৈ পৰে পৌৰ নিগমৰ ব্যৱস্থা নোলোৱাৰ বাবে প্ৰতি বছৰে দুৰ্ভোগ ভুগি আহিছে ৰাইজে বানমুক্ত গুৱাহাটীৰ কথা কৈ আহিলেও কিন্তু কাৰ্যত সেয়া হৈ উঠা নাই দীৰ্ঘদিনৰ অন্তত এজাক বৰষুণ পৰাৰ পাছতেই এতিয়া পথৰ এই অৱস্থাই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে হাতীগাঁৱত এই আশাগৰ সদৃশ বান পুনৰ কৃত্ৰিম বানত কক বকাবলগীয়া হ'ল হাতীগাঁৱৰ জনতাই মহানগৰবাসীয়ে উন্নয়নৰ ঢাক ঢোল বজাই থকা হৈছে উন্নয়নমূলক বিভিন্ন কাম কাজ গ্ৰহণ কৰা হৈছে স্মাৰ্ট চিটিৰ বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছে বানমুক্ত গুৱাহাটীৰ কথা ঘোষণা কৰি বিভাগীয় মন্ত্ৰী অশোক সিংঘালে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰিছে শিলখাকো বিল উচ্ছেদ কৰা হৈছে বানমুক্ত কৰিবলৈ নলা নৰ্দমা নতুনকৈ নিৰ্মাণ কৰা হৈছে নলা নৰ্দমাসমূহ খন্দা হৈছে বোকা পানী পৰিষ্কাৰ কৰা হৈছে নিষ্কাশন কৰা হৈছে নলা নৰ্দমা কিন্তু তাৰ পিছতো একেই অৱস্থা গুৱাহাটীৰ এজাক স্বাভাৱিক বৰষুণতে পুনৰ অস্বাভাৱিক হৈ উঠিল হাতীগাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল অতীত সাংবাদিক মৌচুমী শৰ্মা বৰুৱা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত মৌচুমী প্ৰতিশ্ৰুতি দিছে মাথো দিছে কিন্তু কাৰ্যত সেয়া বাস্তৱত পৰিণত হোৱা নাই সকলো ফুটুকাৰ ফেন হয় আপুনি ঠিকেই কৈছে জয়ন্ত যেহেতু গুৱাহাটী মহানগৰী ক'বলৈ শুনিবলৈ এখন মহানগৰী কিন্তু বৰ্তমান মহানগৰীৰ যিটো ৰূপ বা স্বৰূপ যি ধৰণে এতিয়া পথসমূহ আধৰুৱা হৈ আছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই এজাক বৰষুণৰ পাছত সেই পথসমূহত এতিয়া কি ধৰণৰ অৱস্থা হৈছে সাধাৰণ জনতাই যি ধৰণে দুৰ্ভোগ ভুগিব লগা হৈছে সেয়া আচলতে ক'বলৈ লাজ লাগে যে এখন মহানগৰত বাস কৰা লোকসকলে কেনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগিব লগা হয় আমি কিছু পুৱাৰ ভাগৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ আৰু এয়া হাতীগাঁৱৰ যিটো অঞ্চল হাতীগাঁৱৰ বৃহত্তৰ এটা অঞ্চলত এতিয়া কৃত্ৰিম বানৰ কবলত আমি দেখুৱাইছোঁ এতিয়া এইটো এটা উপপথ আৰু এই পথটো এতিয়া আপুনি ধৰিব নোৱাৰিব এইটো এটা পথেই নে নলাই কাৰণ নলা আৰু পথ এতিয়া একাকাৰ হৈ পৰিছে আৰু এইফালেদি কোনো লোক এতিয়া অহা যোৱা কৰিব পৰা কোনো ধৰণৰ তেওঁলোকে ভয় কৰিব কাৰণ ইয়াত ৰাস্তাটো পথটো হৈছে উখুৰা মুখুৰা এটা পথ আৰু তাৰ কাষতে আছে এটা নলা কিন্তু পথ আৰু নলা একাকাৰ হৈ পৰিছে এতিয়া এইফালেদি কোনো লোক অহা যোৱা কৰিব পৰা কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই গতিকে এইটো মাত্ৰ এটা উপপথ কিন্তু আমি পুৱাৰ ভাগৰ পৰা দেখুৱাইছোঁ হাতীগাঁৱৰ হাইস্কুলৰ সন্মুখৰ পৰা চাৰিআলিলৈকে সমগ্ৰ যি মূল পথছোৱা আছে সেই মূল পথছোৱা সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ একেবাৰে বুৰ গৈছে পুৱাৰ ভাগত আৰু এইফালেদি যোৱা প্ৰত্যেকগৰাকী সাধাৰণ লোকে দুৰ্ভোগ ভুগিছে কাৰণ পুৱাৰ ভাগৰ যিটো সময় অত্যন্ত গুৰুত্বপূৰ্ণ সময় সেইখিনি সময়ত সকলো লোক নিজৰ কাম কাজলৈ ওলাই আহে অফিচ কাছাৰীলৈ ওলাই আহে ছাত্ৰ ছাত্ৰীসকল ওলাই আহে বিদ্যালয়লৈ যাবলৈ কিন্তু সেই সময়খিনিতে ইয়াত যথেষ্ট যান জঁট বা কৃত্ৰিম বানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে আৰু এইখন দেখা পাইছে সিজুবাৰী প্ৰাথমিক বিদ্যালয় মই যাব বিচাৰিম ভিতৰলৈকে সিজুবাৰী প্ৰাথমিক বিদ্যালয় এতিয়া দেখা পাইছে এয়া সম্পূৰ্ণৰূপে বানপানীৰ কৃত্ৰিম বানৰ কবলত ইয়াত ক্লাছ হৈ আছে শ্ৰেণীকোঠা ইয়াত চলি আছে যিহেতু পুৱাৰ ভাগৰ পৰা স্কুলসমূহ বহাৰ নিৰ্দেশ দিছিলে প্ৰশাসনে কিন্তু আপুনি চাওক এইটো হৈছে পৰিৱেশ স্কুলৰ ভিতৰৰ এইটো পৰিৱেশ ইয়াত এতিয়া এই ধৰণে সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ বুৰ গৈছে এই বিদ্যালয়খন ইয়াত কি ধৰণে এতিয়া কণ কণ শিশুসকলে ইয়াত তেওঁলোকে পঢ়িবলৈ আহিব বা কি ধৰণে তেওঁলোকে ক্লাছ কৰিবলৈ আহিব সেয়া আপোনালোকে দেখিলেই গম পাব এখন বিদ্যালয় এই পৰিৱেশ আৰু এই মুহূৰ্তত কিছু
পানী কিছু কমিছে, কিন্তু ইয়াৰ আগত আৰু যথেষ্ট পানী আছিলে ইয়াত। গতিকে দেখা পাইছে যে এজাক বৰষুণে কি ধৰণে মানুহক হাৰাশাস্তি কৰে, সাধাৰণ জনতাই কি ধৰণে দুৰ্ভোগ ভোগে, কিন্তু সেই কথা যিসকলে অনুভৱ কৰিব লাগে সেইসকলে অনুভৱ নকৰে। স্কুলখন এজাক বৰষুণ পৰিলে কালি আৰু আজি সম্পূৰ্ণৰূপে কৃত্ৰিমবানৰ কবলত পৰিলে। আপোনালোকৰ যথেষ্ট অসুবিধা হয় ল'ৰা ছোৱালীখিনিক পঢ়োৱা শুনা বা তেওঁলোকে অহা যোৱা কৰোৱা? যথেষ্ট অসুবিধা হৈছে আমাৰ, মানে এজাক বৰষুণ হ'লে আমাৰ স্কুলখনত পানীত ডুব যায়, আমি ক্লাছ পাতি কৰিব নোৱাৰোঁ। আৰু এই কথাখিনি আমি বাৰে বাৰে চৰকাৰক অনুৰোধ জনাই আহিছিলোঁ। কেইবছৰতে এই চিষ্টেমটো হৈ আছে, কাৰণ এজাক বৰষুণ হ'লে আমাৰ ক্লাছ পাতি বন্ধ হৈ যায়। অসমৰ মাধ্যমৰ স্কুলবিলাক যদি এনেকৈ হৈ থাকে, আমাৰ স্কুলৰ মানে কেনেকৈ আমি অসমীয়া ভাষাটো আমি টনকিয়াল কৰিম? আমি সেইকাৰণে প্ৰত্যেকবাৰে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ, বা শিক্ষামন্ত্ৰীক মই অনুৰোধ কৰিছিলোঁ, বা আমাৰ শিক্ষা ডিপাৰ্টমেণ্টক অনুৰোধ জনাওঁ যে আমাৰ স্কুলখন যাতে এই কৃত্ৰিম বানপানী যাতে ডুব নাযায় তাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। আমাৰ অসমৰ মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহ যাতে আমি আগুৱাই যাব তাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। এতিয়া আমাৰ ল'ৰা ছোৱালী প্ৰায় 572জন ল'ৰা ছোৱালী আছে মোৰ স্কুলত, মাত্ৰ 5টা ক্লাছৰুম আছে। এই 5টা ক্লাছৰুম মধ্যে আমি ইমান সংখ্যক ল'ৰা ছোৱালী ক্লাছ কৰাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে আমাৰ। আজি ল'ৰা ছোৱালী কম, আজি ল'ৰা ছোৱালী আহিব, ৰাতিপুৱা পানী আকৌ এইখিনিলৈ সোমাই আছিলে, গতিকে ল'ৰা ছোৱালী আহিয়ে গুচি গ'ল, আহিব নোৱাৰিলে। আমাৰ বাইদেউবিলাক আহিয়ে গুচি গ'ল, কিন্তু আমি মই জেন্টছ টিচাৰ বুলিহে আহিব পাৰিছোঁ। সোমাব নোৱাৰিলে ভিতৰত, নোৱাৰিলে। এইটো পানীটো আমি ৰাতিপুৱা দেখা পালেতো এক অদ্ভুত, মানে এই য'ত থিয় হৈছে এইটো পানী হৈ আছিলে, এনেকুৱা অৱস্থা আছিলে ৰাতিপুৱা। গতিকে এতিয়া চৰকাৰে স্কুল দিছে 7টা বজাৰ পৰা, আমি 6টা বজাৰ পৰা ৰেডি হ'ব লাগে। আমি সোনকালে আহিলোঁ, দেখা যাব একদম পানী ভৰ্তি আছে। গতিকে আমি তাৰমানে ল'ৰা ছোৱালী দুই একজন আহিছে গুচি গ'ল, গাৰ্জেন গুচি গ'ল। কঁকাল আঁঠুৰ ওপৰলৈকে পানী হৈ আছিলে ৰাতিপুৱা আঁঠুৰ ওপৰলৈ পানী আছিলে। এতিয়া অলপ পানী কমিলে, কিন্তু ৰাতিপুৱা অদ্ভুত পানী আছিলে, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক আহিব নোৱাৰিলে। আমাৰ যিবিলাক বাইদেউসকলে তেওঁলোকে আহিব নোৱাৰিলে। কিন্তু চাওক, এতিয়া বাৰিষা আৰম্ভহে হৈছে, গতিকে এজাক কালি বৰষুণ দিছে বহুত দিনৰ পিছত, উৎকট গৰম, মানুহে ভালে পাইছে বৰষুণ দিছে, কিন্তু এজাক বৰষুণতে যদি এইটো অৱস্থা, বাৰিষা আৰম্ভ হৈছে, সদায় যদি বৰষুণ দি থাকে, সদায় স্কুলখনত বানপানী হৈ থাকিব, সদায় আপোনালোকৰ ক্লাছ বৰ্জন হ'ব, সেইটোতো কেতিয়াও গ্ৰহণযোগ্য নহয়। এইটো এনেকৈ যে হৈ থাকে, আমাৰ ল'ৰা আমি যি সময়মতে যিখিনি পাঠদান দিব সেই পিছুৱাই থাকিব, আমাৰ ল'ৰা ছোৱালীৰ যথেষ্ট ক্ষতি হ'ব। আমি যদি ল'ৰা ছোৱালীক অনুপাতে যিখিনি পাঠদান দিবলৈ ডেইলি আমি সেইখিনি বঞ্চিত হৈ থাকিব। আল্টিমেটলি আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ ক্ষতি হৈ আছে, বা আনকি আমাৰ স্কুলত বেছিকৈ ক্ষতি হৈ আছে। মানে এই হাতীগাঁও সিজুবাৰী অঞ্চলটো মানে অলপ এজাক বৰষুণ হ'লে পানী ডুব যায়। না, এই ৰাস্তাটো বনাই আছে আজি 6 মাহ হৈ গ'ল, এই ৰাস্তাটো 6 মাহ হৈ গ'ল, কিন্তু আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ নহ'ল। আৰু দেখা পাইছে যে আধা বনাই তেওঁলোকে আধা যি ধৰণে এটা ভয়ংকৰ ৰূপ কৰি থৈছে, উখুৰা মুখুৰা সম্পূৰ্ণ। আজি কেইবাখনো গাড়ী তাত ফচি গৈছে, পৰি যাব ধৰিছে। এই ৰাস্তাটো যথেষ্ট ক্ষতি কৰিছে আপোনালোকে? এইটো যথেষ্ট ক্ষতি কৰিছে। যিবিলাক কণ্ট্ৰাক্টৰ যিটো ঠিকা লৈছে তেওঁক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে আমাৰ এই জেগাখিনি অলপ ক্লিয়াৰ কৰি দিয়ক। তেওঁলোকে সিমান গুৰুত্ব নিদিয়ে। বহুতবাৰ মই কৈছোঁ, এই আমাৰ যিটো স্কুলৰ সন্মুখত যিটো ৰাস্তা আছে, এই ৰাস্তাটো মই মেৰামতিকৰণত কৈছিলোঁ, সন্মুখৰ জেগাখিনি মেৰামতিকৰণ মই ইঞ্জিনিয়াৰক কৈছিলোঁ যে এইটো আমাৰ অন্ত এই জেগাখিনি অলপ দিয়ক, কাৰণ আমাৰ নহ'লে আমাৰ ল'ৰা ছোৱালীৰ যথেষ্ট ক্ষতি হয়। আনকি ৰাতিপুৱা মই 6টা বজাত স্কুলত আহিছিলোঁ, এটা বাইক গাড়ী সেই এটা ড্ৰেইন এটা আছে, ড্ৰেইন সোমাই গ'ল। মই ঠেলি পাইছোঁ, মানে মানুহজন উঠাই দিলোঁ, কিবা কৰি ইমান ৰাতিপুৱাতে মানুহ নাথাকে। কিন্তু মই আহিছোঁ, মোৰ চিন্তা কৰিছোঁ স্কুলত বৰষুণ হ'লে কি স্কুলৰ ভিতৰত পানী উঠিল নেকি, চাউল বিলাক শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল কৃত্ৰিম বানৰ পৰা গুৱাহাটী মহানগৰবাসীক মুক্ত কৰা হ'ব, কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। হাতীগাঁৱৰ এই স্কুলখনৰ দুৰৱস্থা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক মৌচুমীয়ে দেখুৱাইছে। পাঠদান আজি সম্পন্ন নহ'ল, একাঠু পৰ্যন্ত পানী বিদ্যালয় চৌহদত, উভতি যাবলগীয়া হ'ল ছাত্ৰ ছাত্ৰীসকল, উভতি যাবলগীয়া হ'ল শিক্ষয়িত্ৰীসকল। নলাই নৰ্দমাই বাইক সোমাই পৰিছে, নলাই নৰ্দমাই চাৰিচকীয়া বাহন সোমাই পৰিছে। আনহাতে উন্মুক্ত মৰণফান পাতিয়েই থৈছে চৰকাৰ প্ৰশাসনে। বানপানীৰ সৈতে সেই মৰণফানসমূহ একাকাৰ হৈ পৰিছে, যিকোনো মুহূৰ্তত পুনৰ অঘটন বৃদ্ধি পোৱাৰো এই মুহূৰ্তত সম্ভাৱনা বৃদ্ধি পাইছে। ধন্যবাদ মৌচুমী, এই মুহূৰ্তত বিদায় জনাম আপোনাক। আৰু এয়াই হৈছে গুৱাহাটীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। এজাক বৰষুণৰে এনেদৰে স্বৰূপ উদঙাই দিছে মহানগৰৰ। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। 10:07 জোকাৰণি অনুভূত হয়। গুৱাহাটীৰ লগতে সমীপৱৰ্তী অঞ্চলতো ভূমিকম্পৰ জোকাৰণি। 10:07 ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত। গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 10:07 ভূমিকম্পৰ জোকাৰণি। অৱশ্যে ভূমিকম্পৰ অভিকেন্দ্ৰ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভূমিকম্পৰ প্ৰাবল্য কিমান সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কেইটামান মুহূৰ্ত পূৰ্বে
ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গুৱাহাটীকে ধৰি গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী বহু স্থানত উল্লেখযোগ্য যে বিগত সপ্তাহৰ দেওবাৰে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল 4টাকৈ ভূমিকম্পই জোকাৰিছিল ৰাজ্যক আনহাতে চলিত বৰ্ষৰ সোমবাৰেও 2টাকৈ ভূমিকম্প জোকাৰণি অনুভূত হৈছিল মাত্ৰ 30 ছেকেণ্ডৰ ব্যৱধানত 2টা ভূমিকম্পই জোকাৰিছিল চলিত সপ্তাহৰ সোমবাৰে আৰু আজি পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 10:07 জোকাৰণি অনুভূত হয় ভূমিকম্পৰ দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 1200 plus reporters 67 নৈসৰ্গিক পৰিৱেশত জিৰণি ল'ব পৰাৰ বিশেষ ব্যৱস্থা প্ৰায় 60টা প্ৰজাতিৰ গোলাপ সংৰক্ষণ কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে বাগিচাখন আৰু ভৱিষ্যতলৈও ধৰি লওক ব্যৱসায় ভিত্তিত ইয়াৰ কিবা বাহিৰতো মানে ছাপ্লাই দিব পৰা কিবা আছে বুলি গম পাইছোঁ সেয়েহে মানে ৰ'জৰ প্ৰতি মোৰ আকৰ্ষণটো বেছি কৰিলোঁ আৰু ভাল লাগিলে মানে ইয়াৰ লগে লগে আমাৰ থলুৱা 2-1 নিবনুৱা আৰু সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব হয় যাতে বাহিৰত নগৈ আমাৰ ওচৰতে ইয়াতে কিবা এটা মানে সংস্থাপন কৰিব পাৰে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ নিলগত থকা বাগিচাখনত দৰ্শনাৰ্থীৰ বাবে পোৱা মাচুলেৰে 10জনকৈ যুৱক সংস্থাপিত কৰিছে হৰণ গগৈয়ে ভৱিষ্যতে এটি ৰোডৰ একাংশ ডিভাইডাৰত ৰিফ্লেক্টৰ নথকাৰ বাবে নিশা হৈ পৰিছে অতিকৈ বিপজ্জনক আজি আমি দেখুৱাম নিশাৰ ৰাজপথসমূহ জনসাধাৰণৰ বাবে মৃত্যুদূত স্বৰূপ হৈ পৰে একাংশ চৰকাৰী বিষয়াৰ অকৰ্মণ্যতাৰ ফলত মৃত্যু উপত্যকাত পৰিণত হয় এনেধৰণৰ ৰাজপথসমূহ যোৰহাট নগৰৰ মাজমজিয়াত এজি নাৰ্ছিং হোমৰ সন্মুখত যিটো ডিভাইডাৰ আছে সেই ডিভাইডাৰটোত কোনো ৰিফ্লেক্টৰ নাই গতিকে নিশা এই পথেৰে যাতায়াত কৰা যিকোনো যান বাহন এই পথটোত চোৱাত দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে যোৰহাট নগৰৰ অতিকৈ ব্যস্ততাপূৰ্ণ পথলৈ পৰিণত হোৱা সোণাৰী গাঁও পথত থকা বৃহৎ গাঁতসমূহৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে গুৱাহাটী সদৃশ দুৰ্ঘটনা জিএমচিএইচৰ কাষতে থকা আন এটা পথৰ কাষত খান্দি থোৱা গাঁতে যেন প্ৰতিনিয়ত এই পথেৰে যাতায়াত কৰা লোকসকলৰ বাবে মৃত্যুক আহ্বান জনাই আছে এইবাৰ আমি আপোনালোকক দেখুৱাইছোঁ ৰাজপথত থকা মৃত্যুদূত সদৃশ আন এটা গাঁত যোৰহাটৰ ৰাজপথত এনেদৰেই এই গাঁতটো খন্দা হৈছে কোনে কিয় খান্দিছে আমি নাজানো কিন্তু এইটো নিশ্চিত যে নিশা বা দিনৰ ভাগতো এই গাঁতটোৰ পৰা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু আমি দেখিবলৈ পাইছোঁ যে কাগজে পত্ৰইহে যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে এনেবোৰ বিষয়ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা দেখুৱায় কিন্তু কাৰ্যক্ষেত্ৰত এনেধৰণৰ এই ক্ষেত্ৰত জড়িত লোকসকলৰ ওপৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু তাৰ পৰিণতিত আমি দেখিবলৈ পাইছোঁ যে যোৰহাটৰ বিভিন্ন ৰাজপথত এনেধৰণৰ গাঁতেৰে ভৰি আছে আৰু সেই গাঁতসমূহৰ পৰা দুৰ্ঘটনাৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু ইফালে অনুৰূপ ধৰণে এটি ৰোডত থকা বৃহৎ গাঁতৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে পথ দুৰ্ঘটনা ৰাইজ কৰ দি জুৰুলা হৈ গৈছে কিন্তু তাৰ পিছতো জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাই যোৰহাট নগৰৰ মাজমজিয়াৰ এটি ৰোডত ফুকনালীৰ সন্মুখত এই এটা প্ৰকাণ্ড গাঁত আৰু এই গাঁতটোৱে দুৰ্ঘটনাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে
কিন্তু এতিয়ালৈকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নাই। আৰু পথত খন্দা গাঁত পুতি পেলাই যদিও গাঁত পোতাৰ ধৰণে যেন বিপদৰ আশংকা বৃদ্ধিহে কৰিছে। আগবঢ়াম আমাৰ সাংবাদিক গৌতম বৰাৰ আন এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আন এটা দৃশ্য। যোৰহাটৰ এটা পথত এনেদৰে গাঁত খন্দা হৈছিলে কোনো বিভাগীয় কাম কৰিবৰ বাবে, আৰু সেই গাঁতটো কেনেধৰণে পুতিলে আপোনালোকে লক্ষ্য কৰক। এনেধৰণে গাঁতটো পুতি অতিকৈ বিপদসংকুল কৰি ৰখা হৈছে, আৰু নিশা ইয়াত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিছুদিন পূৰ্বে যোৰহাটৰ টিয়কত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ পিছত যোৰহাটৰ উপায়ুক্ত নিৰ্দেশত এজাহাৰ দিয়া হৈছিল NHIDCL কৰ্তৃপক্ষৰ বিৰুদ্ধে। কিন্তু তাৰ পিছতো যোৰহাটত দেখিবলৈ পোৱা হৈছে এনে দৃশ্য, আৰু এনে দৃশ্য এতিয়া সুলভ যোৰহাটৰ ৰাজপথত। একাংশ চৰকাৰী বিষয়াৰ অকৰ্মণ্যতা তথা অমনোযোগিতাৰ ফলত ৰাজপথসমূহ মৃত্যুৰ দুৱাৰদলিলৈ পৰিণত হৈছে। যোৱা মে' মাহত টিয়কৰ জগদুৱাৰত NHIDCL কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এজন যুৱকে জগদুৱাৰৰ এখন নদীত পৰি মৃত্যুক সাৱটি ল'ব লগা হৈছিলে। তাৰ পাছত যোৰহাট জিলা প্ৰশাসনে NHIDCL কৰ্তৃপক্ষৰ ওপৰত থানাত গোচৰ দিছিলে। কিন্তু তাৰ পাছতো আজিৰ তাৰিখলৈকে যোৰহাট আৰক্ষীয়ে NHIDCLৰ সংশ্লিষ্ট বিষয়াসকলৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া জানিব পৰা নগ'ল। আৰু তাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে যোৰহাটৰ ৰাজপথসমূহ আজিৰ তাৰিখতো এক মৃত্যু উপত্যকাত পৰিণত হৈ আছে। ৰাজপথত গাঁত খান্দিছে কোনো বিভাগে, কিন্তু সেই গাঁতসমূহ পুতা নাই, বা যেনেধৰণে নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়াও কৰা হোৱা নাই। আৰু এই ক্ষেত্ৰত কিন্তু যোৰহাট জিলা প্ৰশাসন তথা যোৰহাট আৰক্ষীয়ে যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে তাত যেন বহুখিনি ত্ৰুটি আছে, সেই কথা এই দৃশ্যসমূহেই প্ৰমাণ কৰিছে। এয়া আমি আগবঢ়ালো যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা, এয়া ৰাজপথৰ দুৰৱস্থা, আৰু এই ৰাজপথেৰে যাতায়াত কৰিলে যিকোনো মুহূৰ্তত বিপদ অৱশ্যম্ভাৱী। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা। ঘাতকৰ ৰূপত এনেদৰে মৰণ ফান পাতি থোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত। NHIDCLৰ বিৰুদ্ধে তদন্তৰ কথা ঘোষণা কৰিলে ঠিকেই, কিন্তু এই তদন্ত কি পৰ্যায়ত আগবাঢ়িল, এই সমস্যাসমূহ সমাধান হ'ল নে নহ'ল, যাৰ ফল এতিয়া ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ যাত্ৰীসকলে। বহু দুৰ্ঘটনা সংঘটিত হ'ল, বহু বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ যোৰহাটৰ পৰা উজনি অসমলৈ যোৱা এই পথছোৱাৰ দুৰৱস্থাৰ কথা। পথ নিৰ্মাণ কৰিছে, অতি বিপদজনকভাৱে পথ নিৰ্মাণ কৰা হৈছে, গাঁত খান্দি থোৱা হৈছে। এই গাঁতসমূহ পোতাৰ ক্ষেত্ৰত যাৱতীয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নিশাৰ আন্ধাৰত তীব্ৰ বেগত অহা যান বাহন বহু সময়ত দুৰ্ঘটনাত পতিত হৈ বহুজনে প্ৰাণ হেৰুৱাইছে, আৰু বহুজনে জীৱনৰ কাৰণে ঘূণীয়া হ'বলগীয়া হৈছে। আমাৰ সাংবাদিক গৌতম বৰাই ইতিমধ্যে উল্লেখ কৰিছে যে এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনে কিন্তু কোনো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। কেৱল তদন্ত ঘোষণা কৰিয়েই যেন দায় সামৰিছে প্ৰশাসনে। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। দ্য মৰ্ণিং শ্ব'ত সময় হৈছে খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়